নমস্কাৰ বৰাবৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ ইংৰাজীৰ লেসন নম্বৰ 4। আমাৰ পেজ নম্বৰ কিমান আছে 46। ইয়াত চোৱা তোমালোকৰ দুটা দিয়া আছে, এ ট্ৰুলি বিউটিফুল মাইণ্ড আৰু এটা দি আছে দ্য লেক আইজ লেছলি অফ ইনচিছ ফ্ৰী। এইটো হয় তোমালোকৰ এই পাৰ্টৰ যিমানবিলাক থিংক এবাউট দ্য টেক্সট কুৱেশ্যন আছে সকলোখিনি মই লৈ আহিছোঁ। ইয়াৰে মই প্ৰথম ভাগটো লৈ আহিছোঁ দ্য ট্ৰুলি বিউটিফুল মাইণ্ড। ইয়াত তোমালোকে চোৱা কি দিছে। First question to here are some headings for paragraph in the text. Write the number of the paragraphs of each title against the heading. The first one is done for you. তোমালোকে ইয়াত চোৱা, ইয়াত কেইটামান ৱাৰ্ড দিয়ে, সেন্টেন্স দি আছে। এই সেন্টেন্সখিনি কোনটো কিমান নম্বৰত আছিল আমাক লিখিব লাগে। যেনেকুৱা আইনষ্টাইনছ ইকুৱেশ্যন, এইটো আমাৰ 1 নম্বৰত আছিল, 9 নম্বৰত আছে, আমাৰ ইয়াতে 9 নম্বৰ লিখিছে। সেম এইবিলাক তোমালোকৰ কোনটো কিমান নম্বৰত দিয়া আছে তোমালোকে ইয়াত নম্বৰখিনি লিখিব লাগিব। মই তলত লৈ আহিছোঁ, জাষ্ট তোমালোকে চাই ল'বা। এইটো কুৱেশ্যনটো আমাৰ গ'ল, যিটো আছে আইনষ্টাইনছ ইকুৱেশ্যন, আইনষ্টাইনৰ সমীকৰণটো এইটো 9 নম্বৰত দিয়া আছে। তাৰপিছত আছে আইনষ্টাইন মিটছ হিজ ফিউচাৰ ৱাইফ, এইটো আমাৰ ক'ত দিয়া আছে, এইটো আমাৰ 7 নম্বৰত দিয়া আছে, তোমালোকে চাব পাৰা। তাৰপিছত তোমালোকে আহা 3 নম্বৰটো কি দি আছে, দ্য মেকিং অফ এ ভায়োলিনিষ্ট। দ্য মেকিং অফ এ ভায়োলিনিষ্ট, এইটো হ'ব আমাৰ 3 নম্বৰটো হ'ব ইয়াত। তাৰপিছত আহা 4 নম্বৰটো কি দি আছে, মিলাভা এণ্ড আইনষ্টাইন মাদাৰ, এইটো হ'ব আমাৰ 10 নম্বৰত দিয়া আছে এইটো। তাৰপিছত দিয়া আছে আমাৰ 5 নম্বৰ কুৱেশ্যন কি দিয়া আছে, এ লেটাৰ ডেট লঞ্চড দ্য আৰ্মছ ৰেডছ, এইটো হ'ব আমাৰ 15 নম্বৰ। তাৰপিছত 6 নম্বৰত কি দিয়া আছে, এ ডেস্ক ড্ৰৱাৰ ফুল অফ আইডিয়া, এইটো হ'ব 8 নম্বৰত দি আছে। 7 নম্বৰ কুৱেশ্যনটো কি দি আছে, মেৰিজ এণ্ড ডিভৰ্চ, এইটো আমাৰ 11 নম্বৰত দি আছে। তাৰপিছত অহা তোমালোকে কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2 এইবিলাক আমাৰ ক'ব গ'লে 1 মাৰ্কৰ কুৱেশ্যন। হু হেড দিছ অপিনিয়ন এবাউট আইনষ্টাইন, কোনে নিম্নলিখিত মতামতবোৰ আগবঢ়াইছিল। ছাত্ৰ ছাত্ৰীসকল, মই এইটো কুৱেশ্যন যোৱাৰ আগতে তোমালোকক ক'ব বিচাৰোঁ যে তোমালোকে যদি ভিডিঅ'টো চাই আছা তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা, আৰু পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। প্ৰথমত চোৱা আমাৰ কি দি আছে 1 নম্বৰত, হি ৱাজ বৰিং, তেওঁ আমনিদায়ক। এইটো কোনে কৈছিল, হিজ প্লেমেটছ, মানে তাৰ সমনীয়াবোৰে এইটো কৈছিল, আইনষ্টাইনক কৈছিল। 2 নম্বৰত দি আছে, হি ৱাজ ষ্টুপিড এণ্ড উড নেভাৰ ছাকচিড ইন লাইফ, সি এক মূৰ্খ আৰু জীৱনত কেতিয়াও সফল হ'ব নোৱাৰে, এইটো কোনে কৈছিল, এ হেডমাষ্টাৰ, প্ৰধান শিক্ষক, তেওঁৰ শিক্ষকজনে আইনষ্টাইনক এনেকৈ কৈছিল। তাৰপিছত তোমালোকে 3 নম্বৰত, হি ৱাজ এ ফ্ৰিক, তেওঁ এজন অদ্ভুত, এইটো কোনে কৈছে, হিজ মাদাৰ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়াতে এটা বস্তু মনত ৰাখিবা যে আইনষ্টাইনক তেওঁৰ লগৰীয়া বা তেওঁৰ স্কুলৰ হেডমাষ্টাৰে কেনেকুৱা ব্যৱহাৰ কৰিছিল, সেই বস্তুটো তোমালোকৰ এইটো পাঠত দাঙি ধৰিছে। কিন্তু তাৰ পৰা তোমালোকে এইটো বস্তু জানিব পাৰিলে যে মানুহে যিমানে ক্ৰিটিচাইজ নকৰক কিয়, কিন্তু তোমালোকে ছাকচেছ হ'ব পাৰিবা। যেনেকুৱা আইনষ্টাইন তেওঁ ইমান বেয়া ষ্টুডেণ্ট আছিল, তেওঁক হেডমাষ্টাৰে তাক মূৰ্খ বুলি কৈছিল আৰু তেওঁক জীৱনত একো কৰিব নোৱাৰা বুলি কৈছিল। তথাপি আজি তেওঁ গোটেই বিশ্বই তেওঁক ফ'ল' কৰে আৰু তেওঁৰ সূত্ৰমতে চলি থাকে। গতিকে তোমালোকে নিজকে কেতিয়াও মানে সৰু বুলি নাভাবিবা। তাৰপিছত আহা তোমালোকে কুৱেশ্যন নম্বৰ 3। ইয়াত কি কৈছে, এক্সপ্লেইন হোৱাট দ্য ৰিজনছ ফৰ দ্য ফলোয়িং আৰ, তলৰ বাক্যসমূহৰ কাৰণবোৰ বৰ্ণনা কৰা। ইয়াত 1 নম্বৰত কি দি আছে, আইনষ্টাইন লিভিং দ্য স্কুল ইন মুনচিছ ফৰ গুড, আইনষ্টাইনে মিউনিকৰ স্কুল ভালৰ বাবে ত্যাগ কৰিছিল। ইয়াত এনচাৰটো কি হ'ব, দ্য মিউনিক আইনষ্টাইন লেফ্ট দ্য স্কুল বিকজ হি ডিড নট লাইক দ্য ডিচিপ্লিন অফ দ্য স্কুল, হি হেটেড দ্য স্কুলছ ৰেজিমেণ্ট এণ্ড অফটেন ক্লাছড উইথ টিচাৰ্ছ। মিউনিকত আইনষ্টাইনে স্কুল এৰি আহিছিল কিয়নো সি স্কুলৰ নিয়মানুৱৰ্তিতা অলপো ভাল পোৱা নাছিল। সি স্কুলৰ কঠোৰ শাসন বেয়া পাইছিল আৰু শিক্ষকৰ সৈতে প্ৰায়ে সংঘাত হৈছিল। 2 নম্বৰটো হা, আইনষ্টাইন ৱেণ্টিং টু ষ্টাডি ইন ছুইজাৰলেণ্ড ৰাদাৰ দেন ইন মিউনিক, আইনষ্টাইনে মিউনিকতকৈ ছুইজাৰলেণ্ড পঢ়িবলৈ ইচ্ছা কৰিছিল। ইয়াৰ উত্তৰটো হ'ব কি, Einstein's parents moved to
Milan and left their son with relatives after prolonged discussion. Einstein got his wish to continue his education in German speaking Switzerland. Actually, it was more লিবাৰেল দেন মিউনিক। আইনষ্টাইনৰ অভিভাৱক মিলানলৈ হস্তান্তৰিত হৈছিল আৰু তাক পৰিয়ালৰ মানুহৰ লগত থৈ গৈছিল। অৱশেষ আলোচনাৰ অন্তত আইনষ্টাইনে ছুইজাৰলেণ্ড পঢ়াৰ সুযোগ লাভ কৰিছিল। তাত মিউনিকতকৈ অধিক স্বাধীনতা আছিল। তাৰপিছত অহা 3 নম্বৰটো আইনষ্টাইন চিং ইন মিলেভা এণ্ড কি আছিল এলি। ইয়াৰ তোমালোকে উত্তৰটো চোৱা কি দিছে আইনষ্টাইন শ্ব' ইন মিলেভা মেৰী এণ্ড এলি এগেইনষ্ট দ্য ফিলিপিনিষ্ট Palestinians, those people in his family and at the university with whom he was constantly at odds. He found that she was a clever creature. আইনষ্টাইনে মিলেভা মেৰীৰ মনত ফিলিষ্টাইনৰ প্ৰতি মৰমৰ ভাৱ বিচাৰি পাইছিল, যিবোৰ মানুহৰ সৈতে আইনষ্টাইনৰ অলপো ভাল নাছিল। আইনষ্টাইনে মিলেভাক এগৰাকী বুদ্ধিমতী ছোৱালী বুলি বুজি পাইছিল। তাৰপিছত অহা তোমালোকে 4 নম্বৰত হোৱাট ডু দিছ টেল ইউ এবাউট আইনষ্টাইন। এই সকলোবোৰে আইনষ্টাইনৰ বিষয়ে কি বুজালে। ইয়াৰ উত্তৰটো হ'ব তোমালোকে চোৱা অল দিছ টেল দ্য আইনষ্টাইন ৱাজ এ জেনুইছ এণ্ড হেড দ্য capabilities to achieve his targets. Moreover, he had his own view to life. He liked freedom to miss. সেই সকলোবোৰৰ পৰা গম পোৱা গ'ল যে আইনষ্টাইন এজন পণ্ডিত আছিল, যাৰ নিজৰ লক্ষ্য পূৰ কৰিব পৰাটো সমৰ্থ আছিল। ইয়াৰ উপৰি তেওঁ স্বাধীন চিতীয়া মনৰ আছিল আৰু জীৱনৰ অতি নিজা দৃষ্টিভংগী আছিল। তাৰপিছত অহা তোমালোকে কুৱেশ্যন নম্বৰ 4 হোৱাট ডিড আইনষ্টাইন কল হিজ ডেস্ক ড্ৰৱাৰ এট দ্য পেচেণ্ট অফিচ। হোৱাই আইনষ্টাইনে নিজৰ টেবুলৰ বাকচটোক কি বুলি কৈছিল। ইয়াত তোমালোকে উত্তৰটো চোৱা কি দিছে এনচাৰত চোৱা আইনষ্টাইন কল্ড হিজ ডেস্ক ড্ৰৱাৰ এট দ্য পেচেণ্ট অফিচ দ্য Bureau of Critical Physics. Einstein was actually developing his own idea in secret, and his drawer had all the evidence which could more over the secret. ইয়াত তোমালোকে অসমীয়াতে বুজি লোৱা আইনষ্টাইনে অফিচৰ টেবুলৰ বাকচটোক পদাৰ্থ বিজ্ঞানৰ ভঁৰাল বুলি কৈছিল। দৰাচলতে তেওঁ গোপনভাৱে নিজৰ তত্ত্ব উদ্ভাৱ কৰিছিল আৰু বাকচটোৱে সকলো তথ্য উদঙাই দিব পাৰে। তাৰপিছত অহা 5 নম্বৰত হোৱাই ডিড আইনষ্টাইন ৰাইট এ লেটাৰ টু ফ্ৰাংকলিন ৰোজভেল্টলৈ কিয় চিঠিখন লিখিছিল। ইয়াৰ উত্তৰটো চোৱা উইথ দ্য ইমাৰ্জিনেছ অফ নাজিছ ইন জাৰ্মানী আইনষ্টাইন immigrated to the United States. It was the fact that the Nazis had ability to develop the atomic bomb. It could destroy the whole world. So he had his own view to life in his letter. জামানত নাজি অভ্যুত্থানৰ সময়ত আইনষ্টাইনে আমেৰিকালৈ গুচি যোৱাৰ সিদ্ধান্ত লৈছিল, কিয়নো এটম বম প্ৰাপ্ত সংৰক্ষণ কৰিছিল জাৰ্মানীয়ে, যাৰ পৃথিৱী ধ্বংস কৰি দিব পৰা ক্ষমতা আছিল। সেয়েহে তেওঁ ফ্ৰাংকলিন ডি ৰোজভেল্টক চিঠি লিখি ইয়াৰ বিষয়ে অৱগত কৰিছিল। 6 নম্বৰটো কি চোৱা তোমালোকে হাউ ডিড আইনষ্টাইন ৰিয়েক্ট টু দ্য বম্বিং অফ হিৰোশ্বিমা এণ্ড নাগাচাকি। তোমালোকে হিৰোশ্বিমা আৰু নাগাচাকি নামটো চাগে শুনি পাইছা। জাপানৰ দুখন
চিটিৰ নাম হিৰোশ্বিমা আৰু নাগাচাকি। এই দুখন চহৰত আমেৰিকাই এটম বম বুলি পাৰমাণৱিক বম তোমালোকে গম পোৱা এই পাৰমাণৱিক বম তাতে পেলাইছিল। দ্য এটমিক বম destroyed the Japanese city of Hiroshima and Nagasaki. He was deployed second by the extent of the destruction and word a public message to the United Nations. তাৰ পিছত তোমালোকে আহা 7 নম্বৰত why does the world remember Einstein as a world citizen? পৃথিৱীবাসীয়ে আইনষ্টাইনক কিয় বিশ্বৰ বাসিন্দা বুলি মনত ৰাখিব? ইয়াৰ উত্তৰটো চোৱা কি দিছে the world remembers Einstein as a world citizen because he believed in universal peace. When there was the red reach for becoming atomic power, he was worried about a aftermath of the bomb. He was really a world citizen who was concerned with humanity. ইয়াত কৈছে কি তোমালোকে চোৱা পৃথিৱীবাসীয়ে আইনষ্টাইনক কিয় বাসিন্দা বুলি মনত ৰাখিছে কিয়নো তেওঁ বিশ্ব শান্তিত বিশ্বাস আছিল যেতিয়া সকলোৱে পাৰমাণৱিক বোমাৰ পাছত দৌৰিছিল সেই সময়ত তেওঁ ইয়াৰ ভয়াৱহতাৰ লৈ চিন্তাত আছিল তেওঁ সঁচাকৈয়ে বিশ্ব বাসিন্দা যিয়ে সকলোৰে বাবে চিন্তিত আছিল। তাৰ পিছত তোমালোকে আহা 8 নম্বৰটো তোমালোকে ইয়াত সিকুৱেন্সটো লিখিব লাগে যেনেকৈ দি আছে here are some facts from Einstein life arrange them in chronological order। ইয়াত তোমালোকে আইনষ্টাইনৰ লাইফৰ বিষয়ে তুলি দি আছে কেইটামান সেন্টেন্স এইবিলাক তোমালোকে মিলাই লিখিব লাগে। মই ইয়াত লৈ আহিছো তোমালোকে জাস্ট তাতে 1 নম্বৰটো দি দিবা এইটো তোমালোকে 1 নম্বৰত দি দিবা আকবাৰ যে এনেকৈ ব্ৰেকেট দি আছে সেই ব্ৰেকেটত 1 নম্বৰ লিখি দিবা হৈ যাব। আইনষ্টাইন ইজ বৰ্ন ইন দ্য জাৰ্মান চিটি এইটো তেওঁৰ লাইফত আগত ঘটিছিল মানে প্ৰথমতে কোনটো বস্তু ঘটিছিল আইনষ্টাইনে জাৰ্মানত উলম্ব চহৰত জন্ম হৈছিল তেওঁ এই বস্তুটো তেওঁৰ লাইফত প্ৰথম ঘটিছিল তো তেওঁ জন্ম ক'ত হৈছিল এইটো আগত আহিব ঠিক তেনেকৈ তাৰ পিছত কি হৈছে এইবিলাক বস্তু তোমালোকে লিখি দিবা তোমালোকে এইটো য'ত আছে লাইনটো তাৰ সন্মুখত এনেকৈ ব্ৰেকেট দি আছে তাৰ সন্মুখত তোমালোকে এই দুইটো এনেকৈ লিখি দিবা। Einstein attends a high school in Monaco. তাৰ পিছত 3 নম্বৰ এই লাইনটো য'ত আছে তাৰ সন্মুখত তোমালোকে এই ব্ৰেকেটত 3 লিখি দিবা। Einstein's family moves in Milan. তাৰ পিছত এই লাইনটো চোৱা তোমালোকে এই লাইনটো য'ত আছে তাৰ সন্মুখত তোমালোকে 4 লিখি দিবা। তাৰ পিছত তোমালোকে আহা 5 নম্বৰত চোৱা এই লাইনটো য'ত আছে তাত তোমালোকে এনেকৈ 5 নম্বৰ লিখি দিবা। তাৰ পিছত তোমালোকে আহা 6 নম্বৰত he works in a patent office as a technical expert এই তোমালোকে 6 নম্বৰ লিখি দিবা। তাৰ পিছত তোমালোকে আহা 7 নম্বৰত আইনষ্টাইন published his special theory of relativity এইটো তোমালোকে য'ত আছে তাত তোমালোকে এই 3 নম্বৰ আছে এই নম্বৰটো লিখি দিবা। তাৰ পিছত 8 নম্বৰটো তোমালোকৰ এই লাইনটো য'ত আছে তাত তোমালোকে 8 নম্বৰটো লিখি দিবা। তাৰ পিছত আহা 9 নম্বৰ লাইন য'ত আছে তাৰ আগফালে এনেকৈ ব্ৰেকেট দি আছে এই আগফালে তোমালোকে এই লাইনটো 9 নম্বৰটো লিখি দিবা। তাৰ পিছত 10 নম্বৰটো আহা 10 নম্বৰ লাইনটো তোমালোকে এই ওপৰত চাৰ্টত য'ত আছে কিতাপত চাবা তাতে তোমালোকে আগফালৰ ব্ৰেকেটটো 10 নম্বৰ এনেকৈ লিখি দিবা। তাৰ পিছত আহা তোমালোকে 11 নম্বৰ এই 11 নম্বৰ সেন্টেন্সটো য'ত আছে এই চাৰ্টৰ সন্মুখত যেটো আছে তোমালোকৰ ব্ৰেকেট তাত তোমালোকে 11 নম্বৰ বুলি লিখি দিবা। ঠিক তেনেকৈ 12 নম্বৰটো লিখি দিবা। তাৰ পিছত তোমালোকে আহিব নেক্সট আছে কি দা আইসলি অফ ইনচেছৰী এই চেপ্টাৰটো তোমালোকৰ মই নেক্সট ভিডিঅ'ত দি দিম আৰু তোমালোকে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো তোমালোকে এইটো চেপ্টাৰ কোৱেশ্চন আনসাৰ পাই যাবা আৰু ইয়াত যিবিলাক থিংছ এবাউট দা আমাৰ যিমানখিনি কোৱেশ্চন আছে সকলোবিলাক বস্তু তোমালোকে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পাই যাবা। কোৱেশ্চনবিলাক তোমালোকে এবাৰ চাই লোৱা ইয়াত দিয়া আছে মই দুটা ভিডিঅ' বনাই দিম তোমালোকে ভিডিঅ'টোত এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এই ভিডিঅ'টো পাই যাবা আৰু পাৰিলে মোৰ হোৱাটছএপ চেনেলত তোমালোকে লিংক হৈ যাবা মই এইবিলাকৰ PDF বিলাক মই ফ্ৰীতে দি দিওঁ হোৱাটছএপ চেনেলত জইন হ'লে তোমালোকে এইবিলাক বস্তু সুবিধা লাভ কৰিবা। সো গতিকে দেৰি নকৰাকৈ তোমালোকে হোৱাটছএপ চেনেলত জইন হৈ লোৱা আৰু তাতে মোৰ মোবাইল নম্বৰ দি আছে তোমালোকে মেছেজ কৰি কিবা ডাউট থাকিলে সুধিব পাৰিবা। সো আজি ভিডিঅ' মই ইয়াতে সামৰি মাৰিলোঁ ধন্যবাদ তোমালোকে ভালকৈ পঢ়িবা।